Hey guys, welcome back to HRG Blog. মই হিৰক জ্যোতি গগৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া উপস্থিত আছোঁ বুঢ়ীদিহিং নদীৰ কিনাৰত আৰু আপোনালোকে দেখিবলৈ পাইছে পিছত এটা বহুত ধুনীয়া পৰিৱেশ আৰু এফালে দেখাব কেমেৰাৰ পাছত তাকাই গগৈ। গাইজ বলক ভিডিঅ'টো আৰম্ভ। कैसे कोई लंता नहीं हो पाना नहीं বন্ধুসকল ভাবিছিলোঁ ইয়াতে আমি যিহেতু আজি সানডে হয় চ' প্ৰত্যেক সানডে আমি ব্লগ বনাবলৈ যাওঁ বেলেগ জেগাত। আজি আহিছোঁ এইটো এটা জেগাৰ নাম হ'ল আপোনালোকৰ সীতাকুণ্ড বুলি কয়। সীতাকুণ্ড হ'লেও এইটো দিহিং পাটকাই অভয়াৰণ্যতে মানে হেৰি হয়, দিহিং পাটকাই অভয়াৰণ্য বুলি কোৱা হয়। চ' মোৰ লগত পিছফালে আছে ঋতুৰাজ, মোৰ বন্ধু ঋতুৰাজ আছে সেইফালে চাওক, আৰু ঋতুৰাজৰ লগত আহিছে আজি সানডে যিহেতু আজিও বন্ধ দিন। চ' আমি প্ৰতি দেওবাৰে যাওঁ। লাষ্ট ভিডিঅ'টো আপোনালোকে দেখিছিলে যোনটো নুডলছ খাবলৈ গৈছিলে জংঘলৰ মাজত। চ' এতিয়া আছোঁ আৰু পিছত আৰু দুজনমান আছে, সিহঁতে আহি আছে। আমি ভাবিছিলোঁ ইয়াতে চানডে বুলি আহি কিনে ইয়াতে কিবা খানা তানা বনাই লাঞ্চটো ইয়াতে কৰিম বুলি। চ' ইয়াত জেগাটো চাইছোঁ কিন্তু পানী বেছি হৈ গ'ল, চ' এইডোখৰত বনাব নোৱাৰিম চাগে। চ' ইফালে বেলেগ এটা লোকেশ্যন চাওঁগৈ, তাত গৈ কিনে জেগাটো চাই কিনে আমি খানাটো বনাই কিনে খাম। বলক এইটো জেগাও দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ডিব্ৰুগড় ফৰেষ্ট ডিভিজন চাৰাপং ৰেঞ্জেই পৰে। টংথং বিট অফিচ টংথং বিট অফিচ, তাৰপিছত আছে দিহিং নদী আৰু সেইটো চাইডে আছে সীতাকুণ্ড। আমি এইটো জেগাৰ পৰা ঋতুৰাজ মই আৰু পিছফালে দেখিছে। আমি এতিয়া বেলেগ যোনটো নেক্সট লোকেশ্যন আছে তাত যাওঁ খানা বনাবলৈ। আমি জেগা এটা বিচাৰোঁ যোনটো যিহেতু লাঞ্চটো কৰিম বুলি ইয়াতে আহিছিলোঁ, ত' লাঞ্চটো বনাবলৈ বেলেগ এটা জেগা বিচাৰিবৰ কাৰণে আমি গৈ আছোঁ। অলপ তাত জেগা পাম বুলি ভাবিছিলোঁ কিন্তু জেগাটো নাপালোঁ, গোটেই পানী বেছি হৈ আছে। চ' আমি এতিয়া বেলেগ এটা লোকেশ্যনত বিচাৰি কিনে গৈ আছোঁ। বতৰটো খুবেই এটা ভাল কৰিছে কিন্তু বৰষুণ নিদিলে হয়, আৰু বৰষুণ দিলে চব প্লেনটো অলপ চৰ্বত হৈ যাব, অলপ চৰ্বত নেমু টেঙা কিবা কিবি হৈ যাব। এইফালে ষ্টেট যাব লাগিব, ষ্টেট
ডাঙৰ মেলা ফেষ্টিভেল হয় মানে যোনটো মাঘ মাহৰ পৰা ষ্টাৰ্ট হয় বহুতো দূৰৰ দূৰৰ পৰা মানুহবিলাক আহে ইয়াতে মেলা উপভোগ কৰিবৰ কাৰণে সদায় সদায় এফালে আৰু আমি পোনে পোনে ষ্ট্ৰেট যাব লাগিব আৰু ৰাস্তাটো এটা খুব এটা বহুত এডভেঞ্চাৰ ৰাস্তা হয় পাহাৰ ৰাস্তা দেখিছে চাৰিওফালে অকল আছে বাগান তো আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট বিশেষকৈ চাহপাতৰ কাৰণে বেছি ফেমাছ হয় ৰঙামাটিৰ ৰাস্তা দেখিছে আৰু পিছত দেখিছে সৌখন বুঢ়ীদিহিং নদীৰ যোন পিছত আছে যোনখন জংঘল আছে সেই জংঘলখন পাৰ হৈ কিনে অৰুণাচল আছে এই নদীখনেই অৰুণাচল সীমান্ত বুলি ক'ব পাৰি তো ৰাস্তাটো বহুতেই ভয়ানক হৈ আছে মই নামিব লাগিব বোকা দেখিছে চাওক বোকা এইফালে কয়লান আহি আছে ৰঙামাটি আছে ভাই লাহে লাহে অলপ পিছলি যাব এইটো ৰাস্তাটো দিয়ে আগলৈ আপোনালোকৰ সীতাকুণ্ড যায় যোনটো আমি জেগা এটা বিচাৰি আহিছোঁ মানে যিটো জেগাত আমি লাঞ্চটো বনাই কিনে খাব পাৰিম ৰাস্তাটো এইটো বনাই আছে যিহেতু বনাই হোৱাৰ পিছত ভাল পাব আপোনালোকে আহি গতিকে শুকান দিনত আহিব বহুত বেছি শ্লিপাৰী হয় আৰু অলপ দেৰি ৰখিম ইয়াৰ নাজাৰাটো উপভোগ কৰিম যিহেতু সদায় দেওবাৰ নাহে গতিকে দেওবাৰ হ'লে আমি এটা ওচৰে পাঁজৰে ট্ৰিপ বনাই কিনে লাঞ্চটো কৰি কিনে ঘৰলৈ উভতি যাওঁ তো বাইকটো ইয়াতে ৰখাই দিয়া যাওক এইফালে আহা বাইক ইয়াতে ৰখাই দিওঁ আৰু এজন পিছত আহি আছে দেখি পোৱা নাই বাইক ইয়াতে দেখিছে এইটো জেগা দেখিছে বাইক ইয়াতে ৰখাই কিনে আমি তললৈ নামি যাম তলত এটা ঘৰ এটা দেখিবা অলপ আহল হৈ কিনে নামি যাম ইয়াতে পাৰ্ক কৰিব লাগিব চ' দেখিছে এইফালে বাইক তাতে পাৰ্ক কৰি এতিয়া খোজকাঢ়ি যোনটো খানা বনোৱা জেগাটো বিচাৰি কিনে আমি গৈ আছোঁ চাওক লেফ্ট চাইডে বাগান ৰাইট চাইডে বাগানৰ পাহাৰ আৰু আমি য'ত এতিয়া উপস্থিত আছোঁ ভাদৈ পাঁচালি দুলীয়াজান ভাদৈ পাঁচালিৰ খুবেই এটা ওচৰৰ জেগা ভাদৈ পাঁচালিৰ পৰা প্ৰায় 5-6 কিলোমিটাৰ হ'ব এইটো জেগা যোনটো আপোনালোকে ভাদৈ পাঁচালিৰ পৰা যোনটো টিপাম দেওশাল থান যোনখন আছে সেইখনৰ ৰাইট চাইডে যায় লেফ্ট চাইডে আহিলে এইটো জেগা পাব চাওক সীতাকুণ্ড বুলি কয় প্ৰায়ভাগ মানুহে গম পায় ইয়াতে বহুত ডাঙৰ মেলা হয় মাঘ মাহত এতিয়া আমি গৈ আছোঁ এই নদীৰ কিনাৰতে ধুনীয়াকৈ বহি কিনে তাত পানীৰো সুবিধা হ'ব চ' নদীৰ কিনাৰতে বহি কিনে আমি লাঞ্চটো তৈয়াৰ কৰিম দেখিছে জেগাটো খুবেই এটা ধুনীয়া বাঁহৰ তলে যাব লাগিব এতিয়া আমি প্ৰথমে আমাৰ লিড কৰিছে প্ৰথমে আগত দেখিছে কল্যাণ ছেকেণ্ডত আছে ঋতুৰাজ থাৰ্ডত আছে ৰজামণি আৰু মই আছোঁ লাষ্টত দেখিছে বাঁহ গছৰ তলে ইয়াতে আমাৰ চুঙা দৰকাৰ ইয়াতে পাই গ'লি হ'লে ন ইয়াতে যদি আৰু চুঙা দৰকাৰ হ'লে ইয়াতে পাই যাম চাওক লোকেশ্যনটো খুবেই এটা ধুনীয়া জেগা চাওক আপোনালোকেও কেতিয়াবা ছুটি পালে কিবা অলপ যান জঁটৰ পৰা দূৰত আহি ফুল অফ অক্সিজেন লাগে যদি ইয়াতে আহিব পাৰে কেতিয়াবা পিকনিক খাবৰ কাৰণে ইয়াতে আহিব পাৰে চাওক খুবেই এটা ধুনীয়া জেগা
পানী দৰকাৰ হ'লে ইয়াতে পাম খালি বহুতে পানী বেছি বাঢ়ি আছে চাওক প্ৰথমে আমি ইয়াতে বস্তুবিলাক ইয়াতে থ'ম আমি সেইটো জেগাত আছিলে চাওক মই অলপ জুম কৰি দেখাই দিছোঁ যোনখন নাও আছে আমি তাত ৰখি আছিলোঁ প্ৰথমে ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ তাৰ পৰা আমি এইফালেদি আহি এই বাঁহৰ গছৰ তলেদি আহি কিনে ইয়াত পাইছোঁ প্ৰথমে বস্তুবিলাক ইয়াতে ৰখাই থৈ লওঁ তাৰপিছত মই কামটো ষ্টাৰ্ট কৰিম ইয়াতে দেখিছে আমি চামানবিলাক লৈ আহিছোঁ পানী আনিছোঁ অলপ আমি আজি বাঁহৰ চুঙাত বনাই কিনে খাম মানে দেখিছে কয়লাক আমি আজি কয়লানে বনাব লাগিব ময়ো বনাম মানে বাঁহৰ চুঙা আনিছোঁ আৰু বেছি বেলেগ কোনো মানে বাচন বৰ্তন অনা নাই অকল এইটো আনিছোঁ ইয়াতে মিক্স কৰিম আজি ৰেচিপিটো অলপ বেলেগ ধৰণৰ অলপ কলপাত এইফালে কণী চাওক কণী ভাঙি গুড়া এই কয়লানে চলাই আহিছিলে কয়লানে গম পাব কিন্তু কণী ভাঙি গুড়া আছে কণীৰ লগত বেলেগ এটা হেৰি কৰা হ'ব তো ইয়াতে আছে চিকেন আছে ব্ৰেড আছে আৰু কিবাকিবি বস্তু আছে সৰু সুৰাকৈ মানুহ আমি 4-5টা মানুহ হয় চ' বৰ্তমান আমি এতিয়া 4টা মানুহ আছোঁ আৰু এইফালে ৰাজামণি আছে প্ৰথমে ইয়াতে খানাটো বনোৱা হ'ব যিহেতু ইয়াতে ধূপ এটা জ্বলাই লোৱা আৰু সেৱাটো জনাই লোৱা মানে ভাল কাৰণ নতুন জেগা সদায় আহি থকা নহয় আৰু পানীও বাঢ়ি আছে চ' এডাল ধূপ এডাল জ্বলাই কিনে কল্যাণে সেৱাটো আগবঢ়াই কিনে জুইকুৰা জ্বলাব ত' জুইকুৰা তাতে জ্বলোৱা হ'ব আৰু মই ইনগ্ৰিডিয়েণ্টবিলাক মিজা কৰি লওঁ পানী আনিছোঁ পানী 10 লিটাৰ হৈ যাব আৰু ইয়াতে আছে চাওক বুট জলকীয়া লৈ আহিছোঁ বুট জলকীয়া ভিতৰত সোমাই আছে 4টা আৰু ইয়াত নিমখ লৈ আহিছোঁ আৰু এটা হালধি কটাৰী আৰু বাকী বস্তু চাওক বলক চাই থাকিব আৰু আগলৈ ইয়াতে গা ধুম বুলি ঘৰৰ পৰা কাপোৰ কানি লৈ আহিছিলোঁ কিন্তু পানী বহুত বেছি বাঢ়ি আছে চ' ৰিক্সটো লোৱা নহ'ব চ' আমি গা ধোৱা প্লানটো কেঞ্চেল কৰিছোঁ চ' ইয়াত সাঁতোৰা সাঁতুৰি নহ'ব বহুতেই বেছি পানী বাঢ়ি আছে গোটেই ঘোলা এতিয়া ৰাজামণিৰ পৰা ফটোশ্বুট কৰা আৰু ঋতু আছে কেমেৰামেন ৰাজামণি ফটোশ্বুট কৰাত সিহঁতে ব্যস্ত আৰু মই এতিয়া খানাটো বনোৱাত ব্যস্ত হওঁ আমাৰ সূৰ্যদেৱতা ওলাই আছে দেখিছে প্ৰথমে পিঁয়াজখিনি কাটি লৈছোঁ যোনটো আজি ৰেচিপি বনিব অলপ ট্ৰাইবেল টাইপ বনিব মানে তাত যোনটো কণী আনিছিলে সেইটো ভাঙি চিঙি শেষ গোটেই চেপেৰা ফেচেকা যি হ'ল চাওক তাৰপিছত কণীও দিব লাগিব যোনটো ৰেচিপি বনাম আমি চুঙাত বনাম আৰু এইফালে দেখিছে ধুনীয়া আছে প্ৰথমে পিঁয়াজখিনি কাটি লৈছোঁ পিঁয়াজ ডাঙৰ 3টা লৈছোঁ আৰু জলকীয়া 7-10টামান লৈছোঁ জলকীয়া খোৱা মানুহ মানে ইয়াত জলকীয়া মেইন আজি ইয়াত ভোট জলকীয়া আনিছিলে কিন্তু ভোট জলকীয়া খাব নোৱাৰে চবেতো চ' গাইজ দেখিছে জলকীয়া কাটা হৈ গ'ল আমাৰ জলকীয়া ইয়াত আছে আদা নহৰু আৰু পিঁয়াজ অলপ বেছিকৈ লৈছোঁ আৰু জলকীয়া আৰু আদা নহৰু প্ৰথমে ইয়াত চাওক প্ৰথমে ইয়াত গোটেইখিনি ইয়াত আমি এনেকৈ ঢালি দিম চাওক পিঁয়াজ আদা নহৰু জলকীয়া আৰু এতিয়া মই এই ধনিয়াখিনি কাটি ল'ম ধনিয়াখিনি ফাইন চপ কৰি ল'ম ধনিয়াখিনি কাটি ল'ম ধনিয়াখিনি ফাইন চপ কৰি ল'লোঁ চাওক ধনিয়াখিনি ইয়াতে দি দিম দেখিছে পিঁয়াজ ধনিয়া আদা নহৰু জলকীয়া চব ইয়াত হৈ গ'ল আৰু ইয়াতে এতিয়া দিম নিমখ দিম 1 কেজি মাংস লৈ আহিছোঁ যিহেতু 4টা মানুহ নিমখ দিম নিমখ আৰু অলপ দি দিছোঁ হালধিটো আছে হালধিটো তাৰপিছত চিকেনটো আছে চিকেনটো চাওক চিকেনটো আছে চিকেনটো ইয়াত দি দিম চিকেনটো ইয়াতে কণী দি দিম যিহেতু কণীখিনি ভাঙি আহিছে আকৌ এটা এটাকৈ ভাঙিব দৰকাৰ নাই চ' দেখিছে এনেকৈ কণীটো দি দিম তাৰপিছত কণীটো দি দিম কিছুমান ভাঙিছে কণী কিছুমান ভাঙা নাই চ' ভাঙাখিনি ভাঙিলে আৰু ডাইৰেক্ট এতিয়া হেৰি কৰি দিম এতিয়া এইটো চাওক
কণী দি দিম এনেকৈ এটা হৈ গ'ল দুটা কণীটো পলিথিনটো ভাঙি আনিলে এই বাইকত আৰু কেইটা আছে এইটো গোটেই খেলি মেলি হৈ গ'ল ইয়াত কণী খেলি মেলি হৈ গ'ল এইটো ভাঙি দিওঁ ইয়াতে এনেকৈ পানী আছে ওচৰত চিন্তা নাই ধুই ল'ম ভালকৈ সেইটো হৈ গ'ল ইয়াত দেখিছে ইয়াত হালধি অলপ দিম নিমখটো দিয়া হৈ গ'ল যিহেতু কণী দিলোঁ চিকেন দিলোঁ তাৰপিছত আদা নহৰু যোনবিলাক সেইবোৰ দিলোঁ এতিয়া হালধি অলপ দি দিছোঁ হালধি বেছিকৈ দিব নালাগে যিহেতু চুঙাত বনাম এতিয়া ভালকৈ এইখিনিক মালিচ কৰিব লাগিব ভালকৈ মেৰিনেট কৰিব লাগিব ভালকৈ মালিচ কৰিব লাগিব তাৰপিছত চুঙাত ভৰাই দিম ৰেচিপিটো হয় এইটো আপাতানিৰ ৰেচিপি হয় একচুৱেলি অৰুণাচলৰ এইটো চাইছিলোঁ মই ভিডিঅ' এটাত চ' আজি ট্ৰাই কৰি চাওঁ কেনেকুৱাটো লাগে টেষ্টটো চবেই ভাল লাগে বুলি কৈ চ' আজি বনাই চাইছোঁ যিহেতু ইউনিক জেগাত আহিছোঁ ইউনিক খানা এটা বনাই খোৱাৰ প্ৰচেষ্টা ত' কেনেকুৱা লাগে বন্ধুসকলে ক'ব বনোৱাৰ পিছত এতিয়া চুঙাকেইটা লৈ অহা যাওক চুঙাকেইটাত ভৰাই দিম চিকেনটো অলপ ডাঙৰ ডাঙৰকৈ কাটি আনিছোঁ দেখিছে চিকেনটো অলপ ডাঙৰ ডাঙৰকৈ কাটি আনিছোঁ চুঙা আছে এইটো চুঙা চাফাই আছে টেনশ্যন নাই আৰু অলপ নিমখ দি দিম এতিয়া নিমখ অলপ খুলি দিম বন্ধু খুবেই এটা ধুনীয়া জেগাত ডাঙৰ এখন বুঢ়ী দিঙৰ কিনাৰত চাৰি বন্ধু লগ লাগি আৰু দুজন আহি আছে আমি আজি দেওবাৰ দিন বিশেষকৈ চ' দেওবাৰ দিনৰ কাৰণে আজি খানাটো বনাব আহিলোঁ এতিয়া এইটো ভালকৈ মিক্স হৈ গ'ল আদা জলকীয়া পিঁয়াজ এতিয়া আমি এনেকৈ চুঙাত ভৰাই দিম অলপ ডাঙৰ হৈ গৈছে সৰু সৰু চাই কিনে ভৰাব লাগিব প্ৰথমটো চুঙা ফুল দ্বিতীয়টো চুঙা চিকেনটো অলপ ডাঙৰ ডাঙৰ কটা হ'ল চ' ভালেই আছে ঠিকে আছে আমাৰ ল'ৰাকেইটাই বোলে ডাঙৰ ডাঙৰ চিকেন খাইহে ভাল পায় সৰু সৰু ভাল নাপায় বোলে সেইকাৰণে ডাঙৰ ডাঙৰ ভাবি আছে প্ৰথম এইটো 3 নম্বৰ চুঙা অলমষ্ট দুটা চুঙা হৈ গ'ল 3 নম্বৰ চুঙাটো সোমাই দিয়া আছে চাউণ্ডটো বৰ লেটেষ্ট কৰিছে কিন্তু দেই চাউণ্ড কেনে চাউণ্ড বৰ ডেঞ্জাৰ চাউণ্ড আছে কুকুৰাটো কটাৰ পিছতো চাউণ্ড দিছে চাওক কুকুৰাটো কটাৰ পিছতো চাউণ্ড দিছে দেই গাইজ চ' বৰ ডেঞ্জাৰ চাউণ্ড দিছে কিন্তু কুকুৰাটো যেন চিঞৰি দিছে এনেকুৱা লাগিছে লাষ্ট পিচ আছিলে লাষ্ট পিচ ভৰোৱাৰ পিছত এতিয়া মছলা ভৰাই দিম মছলা ভৰাইছে এতিয়া জোলটো ঢালি দিছে আৰু আণ্ডাৰ জোল যোনটো এইটো ৰেডি এইটো তুমি ঢাকনটো লগাই দিয়া যি সোপা কলপাত লৈ আহিছিলোঁ এইটোত অলপ অলপ ঢালি দিওঁ এইকেইটা এই মাৰি দিলে আকৌ ইয়াতে অলপ অলপ ঢালি দিম যিহেতু ইমানখিনি আছিলে চ' ঢালি দিম ইয়াত অলপ ঢালি দিম ইয়াত ঢালাৰ পিছত এইটো সোপাত লগাই দিম এনেকৈ সোপাত লগাই দিছোঁ চ' অলপ খোজকাঢ়ি মাৰিছে একো নাই এইটো জেনেৰেল কথা এইটো ইয়াতে ভৰাই দিম আকৌ এটা
মাৰি দিলোঁ ৰেডি এইটো এতিয়া চিধা জুইত যাব এতিয়া চগাই চুঙা এতিয়া ভৰোৱা হৈ গ'ল ইয়াতে যোনবিলাক মাল আছে সোমাই এতিয়া বলক জুইত দি দিওঁগৈ আহক এতিয়া জুইত বনাব লাগিব এতিয়া এফালে দি দিম এটা এনেকৈ দি দিম এতিয়া দেখিছে এইটো জুই জ্বলি লওক ইয়াত এতিয়া জুই জ্বলোৱা কথা ক'ল ইয়াতে জুই জ্বলাই কিনে আমাৰ এইটো ৰেডি হ'ব আৰু আজি আমি কোনো চাউল বা ভাত সেইটো বনোৱা নহয় আজি আমি লৈ আহিছোঁ যিহেতু চাৰিওটা লোৱা বৰ ফিটনেছ ব্ৰেক হয় চবেই এক্সাৰচাইজ কৰি আছোঁ আজি ব্ৰাউন ব্ৰেড লৈ আহিছোঁ ব্ৰাউন ব্ৰেড আৰু এইটো চিকেনৰ যোনটো ৰেচিপি আছে সেইটো ব্ৰাউন ব্ৰেডৰ লগতে উপভোগ কৰিম আমি আৰু তাতে আছে স্প্ৰাইট আছে লিকাৰ বুলি ক'বলৈ অকল স্প্ৰাইট আছে আৰু ৱাটাৰ আছে চ' গাইজ চাই থাকক খানাটো বনোৱাৰ পিছত আমি খাম ঋতুৰাজ ব্যস্ত এইফালে চাওক জুই জ্বলোৱাত যিহেতু বনাই আছে ইয়াতে আমাৰ চিকেনটো ৰেডি হৈ আছে বনি আছে জেগাটো খুবেই এটা ধুনীয়া কিন্তু আজি দেই আপোনালোকে আহিব বন্ধুসকল বান্ধৱীসকল লেডিজ এণ্ড জেণ্টলমেন বয়জ এণ্ড গাৰ্ল আপোনালোকে আহিব পাৰে ইয়াতে ধুনীয়া এটা জেগা চাব পাৰে আহি উপভোগ কৰিব পাৰে ছাইডতে আছে ধুনীয়া এখন বুঢ়ী দিহিং আৰু সেইফালে চাব পাৰে দিহিং পাটকাই ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ লগত সংযুক্ত হৈ আছে আৰু এইফালে চাওক এই জংঘলখন অলপ দূৰ পাৰ হৈ কিনে অৰুণাচল সীমান্ত চাওক ঠাণ্ডা কৰা উপায় ঠাণ্ডা কৰি ৰখা উপায় এইটো আছে চাওক প্ৰেজেণ্ট অফ মাইণ্ড লগাইছে ইয়াতে বহুতেই বেছি গৰম যিহেতু যাওঁ ৰাতিপুৱা যোনে যি পায় সেইটোৱে খাই অহা হ'ল ঘৰত তো ভোক লাগিছে এফালেতো চিকেন বনি আছে দেখিছে চিকেন বনোতে অলপ সময়তো লাগিবই তো গতিকে ইয়াত দেখিছে স্প্ৰাইট হয় স্প্ৰাইট আৰু বিস্কুট বন্ধু অলপ পিছত থাকি আহিছিলে ৰাস্তা বিচাৰোঁতে অলপ অসুবিধা হৈছিলে দেখিছে এইফালে বিপ্লৱ এতিয়া উপস্থিত হৈছেহি বিপ্লৱৰ পিছে পিছে এইফালে দেখি পাইছে আমাৰ ট্ৰাইপডটো পৰি থাকি আহিছিলে ৰাস্তাত চ' আমাৰ বন্ধু মিণ্টুৱে এটি লৈ আহিছে এয়া মিণ্টু আৰু বিপ্লৱ এতিয়া উপস্থিত হৈছে আমাৰ লোকেশ্যনত ত' চাওক এই গভীৰ অৰণ্যৰ মাজেদি তলেদি আহি উপস্থিত হৈছে এটা ধুনীয়া এটা জেগাত আমাৰ এইটো যোনটো চিকেন আছিলে চিকেন যোনটো অলমষ্ট ৰেডি হয় এতিয়া আমাৰ বন্ধু মিণ্টুৱে কামটো কৰি আছে চাফা কৰা কামটো চ' আমাৰ চিকেনটো চাওক ৰেডি হৈ গ'ল অলমষ্ট নাই পূৰাই ৰেডি হৈ গ'ল চিকেন গোন্ধটো কিন্তু বহুত ধুনীয়া মাৰিছে দেই আমাৰ ৰেচিপিটো যোনে কৈছিলে মানে বনাম বুলি এইজনে কৈছিলে চাওক বিপ্লৱে আইডিয়াটো তেওঁৰ হয় চাওক চিকেনটো ধুনীয়া ইয়াম গৈছে ৰেডি হৈ গ'ল তাৰপিছত পেষ্ট ফাইনেলি আমাৰ লাঞ্চটো ৰেডি হৈ গ'ল আমি এতিয়া চাৰ্ভ হৈ গ'ল এইফালে এতিয়া খাবলৈ অকল বাকী আছে এইফালে চাওক আমাৰ আছে ব্ৰাউন ব্ৰেড আৰু এইটো যোনে চিকেন ৰেচিপি বনাইছিলোঁ এইফালে বহি আছে আমাৰ মহাশয় যোনে এইটো ৰেচিপিটোৰ কথা কৈছিলে এইফালে চাওক এতিয়া আমাৰ খানাটো ৰেডি হৈ গ'ল অলপ খাবলৈ বাকী আছে টেষ্টটো সুধি চাম কেনেকুৱা হৈছে ৰিভিউটো তোমালোকৰ পৰা প্ৰথমে লৈ ল'ম তাৰপিছতহে মই ক'ম স্প্ৰাইট মানে পানী স্প্ৰাইটে দিয়া হওক ত' বহিছোঁ ইয়াতে চাওক স্প্ৰাইট আৰু আমাৰ আজি আইটেম বেছি নহয় ব্ৰাউন ব্ৰেড আৰু এইটো চিকেন বটলটো সেই গিলাচকেইটা দিয়া খুবেই এটা সৌন্দৰ্যময় জেগাত আমি আজি বহি কিনে দেওবৰীয়া আহাৰটো গ্ৰহণ কৰিব আহিছোঁ এইফালে চাইফালে মিণ্টু বহিছে এইফালে ঋতুৰাজ এইফালে ৰাজামণি এইফালে কল্যাণ আছে এইফালে বিপ্লৱ আছে আৰু পিছত আছোঁ মই চ' বিপ্লৱে ক'ব কেনেকুৱা টেষ্ট হৈছে ভালকৈ কেনেকুৱা টেষ্ট হৈছে ইমান দেৰি লাগিছে এক্সপ্ৰেশ্যনটো দিবৰ কাৰণে অঁ বেটলত খাইছে
বহুত ভাল আছে এইফালে ষ্টাৰ্ট কৰিছে চ' খাই চাওঁ ময়ো খাই চাওঁ এইটো কেনেকুৱা হৈছে চাওক এইটো চিকেনটো খাই চাওঁ কেনেকুৱা হৈছে চিকেন আন্দা যোনটো বনাইছিলোঁ সঁচাকৈ ইয়াম হৈছে প্ৰতিটো বস্তু ফ্লেভাৰ ইয়াত মানে ফ্লেভাৰটো আহিছে আদা নহৰু চব ফ্লেভাৰ আহিছে একচুৱেলি কোৱা তোমালোকে মজা আপোনালোকেও এনেকৈ বনাই কিনে ট্ৰাই কৰি চাব পাৰে যেনেকৈ আজি আমি খাইছোঁ খুবেই এটা ছোৱালীছ হৈছে আৰু খুব টেষ্টি হৈছে চ' গাইজ আমি খানাটো খাই লওঁ চ' গাইজ আমাৰ লাঞ্চটো কৰা হৈ গ'ল চবৰে খানা পিনা খাই ৰেডি এতিয়া আমি যোনবিলাক আমাৰ লেতেৰা হ'ল জাবৰ জোঁথৰবিলাক যোনবিলাক আছে সেইবিলাক চাফা কৰি কিনে আমি ইয়াৰ পৰা অলপ দেৰি পিছতে ইয়াৰ পৰা ওলাম চ' গতিকে মানে ইয়াতে ইমান ধুনীয়া এটা জেগাত খালেও নহ'ব আমি ইমান দূৰৰ পৰা খাবলৈ আহিছোঁ তথাপিও এই জেগাটো ভালকৈ চাফ চিকুণতা কৰি যোৱাটো আমাৰ কৰ্তব্য চ' খোৱাৰ পিছত আমি চবে চাফা কৰি আছোঁ চাফা কৰি কিনে সিহঁতে যোনবিলাক জাবৰ জোঁথৰবিলাক আছে দেখিছে বন্ধুসকলে সেই আজি জ্বলাই আছে জ্বলাই কিনে ভালকৈ চাফা কৰি জেগাটো ধুনীয়াকৈ পৰিষ্কাৰ পৰিপূৰ্ণ কৰি কিনে আমি ইয়াৰ পৰা যাম মোৰ বন্ধু বিপ্লৱ আছে বিপ্লৱৰ পৰা কেনেকুৱা অনুভৱ আজি দেওবাৰ দিনটোত বহুতেই ভাল লাগিলে আজি দেওবাৰ দিনটো ইয়াত সীতাকুণ্ডত আহি আৰু নতুন ৰেচিপি আজি ট্ৰাই কৰিলোঁ খুব ভাল লাগিল চ' গাইজ আপোনালোকেও আহিব পাৰে কেতিয়াবা সময় সুবিধা মিলিলে এইটো জেগাত আহিব পাৰে চাওক আৰু আহিলেও আপোনালোকে যদি ইয়াতে পিকনিক বা কিবা এটা খানা চানা বনাই কিনে খায় তেনেহ'লে এই জেগাটো চাফা কৰি কিনে এনেকৈ জাবৰ জোঁথৰবোৰ ভালকৈ ধুনীয়াকৈ জ্বলাই থৈ যাব আৰু জুইকুৰা জ্বলোৱাৰ পিছতো আপোনালোকে যেতিয়ালৈকে জাবৰখিনি জ্বলি শেষ নহয় তেতিয়ালৈকে ৰখি কিনে জুইকুৰা নুমাই থৈ যাব কিয়নো জুইৰ পৰা কেনেবাকৈ বাঁহ চাহ গছ আছে জুই চুই লাগি যাব পাৰে চ' গাইজ ভিডিঅ'টো যদি ভাল লাগে আপোনালোকৰ চাই কিনে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু চেনেলটো শ্বেয়াৰ কৰিব আৰু মৰম আশীৰ্বাদ কৰি থাকিব অসমীয়া ব্লগাৰ কাৰণে চ' জয় অসম